নমস্কাৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে নলেজ হাব 01 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত ইম্পৰ্টেণ্ট ডিস্কভাৰী অফ দ্য ৱৰ্ল্ডৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ লগতে যিবিলাক কি এক্সপ্ল'ৰাৰ আৰু তেওঁলোকৰ যিবিলাক কণ্ট্ৰিবিউশ্যন সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। যিহেতু দেখা গৈছে যে আগৰ যিবিলাক এডিআৰি পৰীক্ষাত ইয়াৰ পৰা কিছুমান কুৱেশ্যন আহিছে, যেনেকৈ খ্ৰীষ্টফাৰ কলম্বাছৰ ওপৰত কুৱেশ্যন আহিছে, তাৰপিছত আমাৰ ৰয়েল এমানছন বা ৰবাৰ্ট পিৰি এইবিলাকৰ ওপৰত কুৱেশ্যন আহিছে। আজি আমাৰ ভিডিঅ'টো আমি সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আমি চাওঁ ৰয়েল এমানছন। ৰয়েল এমানছন ক'ৰ আছিলে? নৰৱে আছিলে। এতিয়া মানে এনেকুৱা ধৰণৰ এই টপিকটোৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে, কোনজন এক্সপ্ল'ৰাৰ কোন কাণ্ট্ৰি আছিলে বা ক'ত বৰ্ণ হৈছিলে, এইবিলাক কুৱেশ্যন অহা দেখা গৈছে পৰীক্ষাবিলাকত। ৰয়েল এমানছন আছিলে নৰৱে আছিলে, আৰু তেওঁ কি কৰিছিলে? ফাৰ্ষ্ট যিটো চাউথ প'ল ডিস্কভাৰ কৰিছিলে ৰয়েল এমানছন, আৰু এইটো আছিলে 14 ডিচেম্বৰ 1911। নেক্সট যদি আমি চাওঁ, নেক্সট আছে আমাৰ ৰবাৰ্ট পিয়েৰি। ৰবাৰ্ট পিয়েৰি আছিলে আমেৰিকাৰ আছিলে, আৰু ফাৰ্ষ্ট পাৰ্চন টু ৰিচ নৰ্থ প'ল তেওঁ প্ৰথম মানুহ আছিলে, আৰু 6 এপ্ৰিল 1909। নেক্সট আহিলে আমাৰ মষ্ট ইম্পৰ্টেণ্ট লাষ্ট 2024 যিটো এডিআৰি এক্সাম হৈছিলে, তাত আমাৰ খ্ৰীষ্টফাৰ কলম্বাছৰ কথা আহিছে। তেওঁৰ ইটালীৰ আছিলে মেইনলি খ্ৰীষ্টফাৰ কলম্বাছ, আৰু তেওঁ কি ডিস্কভাৰ কৰিছিলে? তেওঁ ডিস্কভাৰ কৰিছিলে ৱেষ্টাৰ্ণ আইলেণ্ড ইন 1492, যেনেকৈ আমি বাহামাছৰ কথা ক'ব পাৰোঁ, আমেৰিকাৰ বাহামাছৰ কথা ক'ব পাৰোঁ। নেক্সট আছিলে আমাৰ চাউথ আমেৰিকাত ডিস্কভাৰ কৰিছিলে। নেক্সট আছিলে ৱেষ্টাৰ্ণ ৰুট টু ইণ্ডিচিছ, আমাৰ যিটো ইণ্ডিছলৈ অহা, মানে ইণ্ডিছ মানে যেতিয়া সেইটো সময় ইণ্ডিছ মানে হৈছে আমাৰ যিটো চাউথ ইষ্ট এছিয়াত, সেইটো সময়ত ইণ্ডিছ বুলি কৈছিলে। সেই চাউথ ইষ্ট এছিয়ালৈ অহা যিটো ৰুট, সেই ৰুটটো ডিস্কভাৰ কৰিছিলে। নেক্সট তেওঁ বৰ্ণ হৈছিলে 1451, ইটালীত হৈছিলে। নেক্সট ডাইড হৈছিলে স্পেইনত, আৰু তেওঁৰ নেশ্যনেলিটি কি আছিলে? ইটালিয়ান আছিলে। যিটো আমাৰ 1492 যিটো ডিস্কভাৰী আছিলে, সেই ডিস্কভাৰীটো আমাৰ যিটো স্পনচৰ কৰিছিলে আমাৰ স্পেইনৰ কিং আৰু কুইনে স্পনচৰ কৰিছিলে। আৰু কলম্বাছে ইণ্ডিয়ালৈ সেই প্লেনটো কৰা হৈছিলে যে এইটো চি ৰুট থ্ৰুদি আমাৰ ইণ্ডিয়ালৈ আহিব, মানে এছিয়ালৈ আহিব। কিন্তু সেইটো গৈ পেলাইনি কি হ'ল, যিটো নেভিগেশ্যন ৰং হোৱাৰ কাৰণে সেইটো গৈ পেলাইনি বাহামাছত তেওঁলোকে কি হৈছিলে? লেণ্ডেড হৈছিলে। আৰু বাহামাছ পোৱাৰ পিছত তেওঁ ভাবিছিলে যে এইটো ইণ্ডিয়াই হয়, কিন্তু নহয়, পিছত গম পালে যে এইটো ইণ্ডিয়াৰ সলনি তেওঁলোকে আমেৰিকালৈ গুচি গ'ল। এইটোৱে আছিলে কাহিনী কলম্বাছৰ। নেক্সট জন কেবট। জন কেবট ডিস্কভাৰ কৰিছিলে নিউ ফাউণ্ডলেণ্ড হৈছে এটা আইলেণ্ড বুলি আমি ক'ব পাৰোঁ, যিটো কানাডাৰ কাণ্ট্ৰি। 1497 ডিস্কভাৰ কৰিছিলে নিউ ফাউণ্ডলেণ্ড, আৰু কোষ্ট অফ নৰ্থ আমেৰিকাৰ যিবিলাক কোষ্ট আছিলে সেইবিলাক ডিস্কভাৰ কৰিছিলে। আৰু জন কেবটো আছিলে আমাৰ ইটালিয়ান আছিলে, ইটালীৰ পৰা বিলং কৰে। নেক্সট আছিলে কেপ্টেইন জেমছ কুক। কেপ্টেইন জেমছ কুকে কি কৰিছিলে? আমাৰ যিটো ডিস্কভাৰ কৰিছিলে হাৱাই আইলেণ্ড, ষ্টেট অফ ইউ এছ এ এখন ষ্টেট হয়। আৰু এইটো কেতিয়া ডিস্কভাৰ কৰিছিলে? 18 জানুৱাৰী 1778। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে হাৱাই আইলেণ্ডৰ ওপৰত লাষ্ট আমাৰ 2024 যিটো এডিআৰি হৈছে তাতো কুৱেশ্যন আহিছে। আমি কিছুমান ইম্পৰ্টেণ্ট ফেক্ট আমি চাই লওঁ। দ্য বিগ আইলেণ্ড, অফিচিয়েলি নেম দ্য হাৱাই, ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। এইটো আমাৰ চবতকৈ লাৰ্জেষ্ট হয় আমেৰিকাৰ। আৰু মৌনা লোৱা যিটো আমাৰ আৰ্থ লাৰ্জেষ্ট এক্টিভ ভলকেনো, সেইটো আমাৰ ক'ত আছে? আমাৰ হাৱাই আইলেণ্ডত আছে। হাৱাই আইলেণ্ড, এই দুটা কথা আমাৰ ইম্পৰ্টেণ্ট কথা মনত ৰাখিব লাগিব, যিহেতু ইউ এছ এ এটা পাৰ্ট হয়, যিহেতু কুৱেশ্যন আহিছিলে লাষ্ট
এডিয়াৰিত যে হাৱাই আইলেণ্ড ক'ৰ পাৰ্ট হয়, USA পাৰ্ট হয়, আৰু যিটো মনা লোৱা ক'ত লোকেটেড হয়, হাৱাই আইলেণ্ড। অ'কে, মুভিং টু নেক্সট, নিকোলাছ কপাৰনিকাছ। চ' নিকোলাছ কপাৰনিকাছৰ কথাটো আমি জানোৱেই, তেওঁ ক'ৰ হয়, তেওঁ পলেণ্ডৰ হয়, আৰু এষ্টাব্লিছ কৰিছিলে, কি কৰিছিলে, প্লেনেটৰী অৰ্বিট ডেট অৰ্বিটেড দ্য ছান ৰাদাৰ দেন দ্য আৰ্থ। মানে প্লেনেটবিলাকে কি হয়, ছানৰ চাৰিওফালে ঘূৰে, আৰ্থৰ চাৰিওফালে নহয়। অ'কে, এইটো কথা মনত ৰাখিলে হ'ল কপাৰনিকাছৰ। কপাৰনিকাছে বহুত তেনেকুৱা মডেল দি থৈ গৈছে। নেক্সট আহিলে ফাৰ্ডিনেণ্ড ডি লেপচিছ। চ' এইটো ফ্ৰান্সৰ হয়, এজন ফ্ৰান্সৰ আছিলে, ডেভেলপাৰ অফ চুৱেজ কেনেল ডেভেলপ কৰিছিলে। চুৱেজ কেনেলটো আমাৰ ইম্পৰ্টেণ্ট ফেক্ট যদি আমি চাই লওঁ, চুৱেজ কেনেল ক'ত আছে, আৰ্টিফিচিয়েল চি লেভেল ৱাটাৰৱেজ ইন ইজিপ্তত আছে চুৱেজ কেনেলটো। আৰু কিহক কানেক্ট কৰে, চুৱেজ কেনেলে আমাৰ মেডিটেৰিয়ান চি আৰু ৰেড চি কানেক্ট কৰে। সেইটো এটা ইম্পৰ্টেণ্ট হয় যে চুৱেজ কেনেলে কোনটোটা ৱাটাৰ বডি কানেক্ট কৰে, এইটো কুৱেশ্যন আহি থাকে, কিন্তু এইটো কুৱেশ্যন আহে। চ' এইটো আপোনালোকে চাই ল'ব যে এইটো আমাৰ চুৱেজ কেনেলে কানেক্ট কৰে মেডিটেৰিয়ান চি আৰু ৰেড চি, আৰু ক'ত আছে, এইটো ইজিপ্তত আছে। নেক্সট, জনছ কেপলাৰ, জহানেছ কেপলাৰ। চ' ক'ৰ আছিলে, জাৰ্মানী আছিলে। চ' ডিস্কভাৰ কৰিছিলে মেজৰ 3 লছ অফ দ্য প্লেনেটৰী মোশ্যন। চ' নেক্সট আহিলে ভাস্কো দা গামা। ভাস্কো দা গামা আছিলে পৰ্তুগালৰ আছিলে, এইটো এটা ইম্পৰ্টেণ্ট হয়। চ' ফাৰ্ষ্ট ইউৰোপিয়ান টু ৰিচ ইণ্ডিয়া বাই কেপ অফ গুড হোপ। চ' কেপ অফ গুড হোপ, চ' কেপ অফ গুড হোপ মানে আমাৰ যিটো চাউথ আফ্ৰিকাত আছে, চাউথ আফ্ৰিকাৰ যিটো পইণ্ট ইয়াতে আছে, চাউথ আফ্ৰিকাৰ তলৰ পইণ্টটোতে আছে কেপ অফ গুড হোপ। চ' সেই কেপ অফ গুড হোপ হৈ পেলানি আমাৰ ইণ্ডিয়ালৈ আহিছিলে। চি আৰাইভ কালিকট নাও কোচিকৰে ইন মে 1498। 1498ত কি কৰিছিলে, আমাৰ কালিকট পাইছিলেহি, আৰু এতিয়া কি কোচিকৰে বুলি কয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, DSS পৰীক্ষাত আহি থাকে, যে যিটো আগতে কালিকট বুলি কৈছিলে, এতিয়া তাৰ নিউ নেমটো হ'ল কোচিকৰি। নেক্সট, বাৰ্টেলেমিও ডিয়াছ, এওঁৰ পৰ্তুগালৰ হয়, বাৰ্টেলেমিও ডিয়াছ। চ' তেওঁ কৈছিলে ফাৰ্ষ্ট ইউৰোপিয়ান টু ৰিচ দ্য কেপ অফ গুড হোপ। কেপ অফ গুড হোপ ফাৰ্ষ্ট ইউৰোপিয়ান আছিলে। নেক্সট ইম্পৰ্টেণ্ট ফেক্ট যদি আমি চাই লওঁ, দ্য কেপ অফ গুড হোপ ইজ দ্য ৰকি হেডলেণ্ড অন আটলাণ্টিক অ'চেন অফ দ্য কেপ পেনিনচুলা অফ দ্য চাউথ আফ্ৰিকা। চ' এইটো আপোনালোকে মেপত চালে দেখিব, কেপ অফ গুড হোপ, যিটো চাউথ আফ্ৰিকাৰ যিটো লোৱেষ্ট পইণ্টটো, চাউথ আফ্ৰিকাৰ যিটো পেনিনচুলাৰ লোৱেষ্ট পইণ্টটো, সেইটোকে আমি কেপ অফ গুড হোপ বুলি কওঁ। নেক্সট, ফ্ৰিডজোফ নানচেন। চ' এওঁ হৈছে আমাৰ নৰৱে হয়। তেওঁ ডিস্কভাৰ কৰিছিলে গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ডটো আমি জানো লাৰ্জেষ্ট আইলেণ্ড অফ দ্য ৱৰ্ল্ড। চ' গ্ৰীণলেণ্ড এণ্ড মাউণ্টেইনছ অফ দ্য নৰ্থ প'ল 1888ত। ইম্পৰ্টেণ্ট ফেক্ট কি হয়, গ্ৰীণলেণ্ডটো এটা ইম্পৰ্টেণ্ট আমি ফেক্ট জানি ল'ব লাগিব। গ্ৰীণলেণ্ড কি হয়, ডেনমাৰ্কৰ আণ্ডাৰত আহে, এখন অট'নমাছ টেৰিটৰী হয়, যিটো কিংডম অফ ডেনমাৰ্কৰ আণ্ডাৰত আছে গ্ৰীণলেণ্ড। নেক্সট আহিলে ফাৰ্ডিনেণ্ড মেগেলেন। ফাৰ্ডিনেণ্ড মেগেলেন এইটো পৰ্তুগালৰ হয়। চ' ফাৰ্ষ্ট পাৰ্চন টু ট্ৰেভেল এৰাউণ্ড দ্য ৱৰ্ল্ড থ্ৰু চি। তেওঁ আমাৰ পৃথিৱী ভ্ৰমণ কৰিছিলে সাগৰৰ পথেদি। চ' ডিস্কভাৰ কৰিছিলে পেচিফিক অ'চেন ডিস্কভাৰ কৰিছিলে আৰু নাম দিছিলে ফাৰ্ডিনেণ্ড মেগেলেনে। তেওঁ পৰ্তুগালৰ হয়। মেইনলি আমাৰ যিবিলাক এক্সপ্ল'ৰাৰবিলাকৰ আমি কাণ্ট্ৰিবিলাকো আমি মনত ৰাখিব লাগিব, কাৰণ তেওঁলোকে ক'ত বৰ্ণ হৈছিলে বা তেওঁ কোনখন কাণ্ট্ৰিৰ পৰা বিলং কৰে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো দি দিয়ে এই টপিকটোৰ পৰা। নেক্সট আহিলে এবেল টাছমেন। চ' এবেল টাছমেন তেওঁ ডাটছ বা নেডাৰলেণ্ডৰ হয়। চ' তেওঁ ফাৰ্ষ্ট ইউৰোপিয়ান ট্ৰেভেলাৰ টু ডিস্কভাৰ দ্য নিউজিলেণ্ড ডিস্কভাৰ কৰিছিলে, আৰু অষ্ট্ৰেলিয়া ডিস্কভাৰ কৰিছিলে 1644ত। চ' এইটো এটা কথা ইম্পৰ্টেণ্ট হয়, এবেল টাছমেনে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ডিস্কভাৰ কৰিছিলে। চ' নেক্সট আহিলে জেকুইছ কাৰ্টিয়াৰ। তেওঁ ফ্ৰান্সৰ আছিলে। তেওঁ কি হয়, ফাৰ্ষ্ট ইউৰোপিয়ান টু মেপ দ্য গাল্ফ অফ ষ্ট্ৰেইন লৰেঞ্চ এণ্ড ডিস্কভাৰ্ড কানাডা ডিস্কভাৰ কৰিছিলে, আৰু যিটো গাল্ফ অফ ছেইণ্ট লৰেঞ্চ
ছেইণ্ট লৰেন্স গাল্ফটো ডিস্কভাৰ কৰিছিলে। এইটো আমাৰ USA আৰু কানাডাৰ ওচৰতে আছে, যিটো গাল্ফ হয়, মেইনলি কানাডাত পৰে, গাল্ফ অফ ছেইণ্ট লৰেন্স। চ' এটা ডিস্কভাৰ কৰিছিলে। নেক্সট আহিলে হাৰ্নান কৰ্টেজ। হাৰ্নান কৰ্টেজ ক'ৰ হয়? স্পেইনৰ হয়। ডিস্কভাৰ কৰিছিলে মেক্সিকো 1519 to 1524 ইমানটো টাইমৰ ভিতৰত। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চ' আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।